celebrated on 14th and 15th of April, but due to the ongoing MP election, the program was postponed. So it's been postponed today. So I hope you all enjoy this program. Shraddha Bihu Premi Rais, আপোনালোক সকলোৱে জানে আমাৰ আসলতে ৰঙালী বিহু আমি প্ৰতি বছৰে ইয়াত বিহুৰ দমহাই দিনাখন আৰু বহাগ মাহৰ 1 তাৰিখে আমি ইয়াত পালন কৰি আহিছোঁ। এই বছৰ অলপ ব্যতিক্ৰম হৈছে, গতিকে কিয় তাৰ কাৰণে আপোনালোকে হয়তো জানে লোকসভা নিৰ্বাচনৰ কাৰণে আমি সেই সময়ত বিহু পাতিব নোৱাৰিলোঁ। তাৰ কাৰণে মই সকলো ৰাইজৰ ওচৰত মই ক্ষমা প্ৰাৰ্থনা কৰিছোঁ। এতিয়া বহাগ মাহ আছে, বিহু আছে, চিন্তা কৰাৰ কোনো কাৰণ নাই। আমি আজি আৰু অহাকালি দুদিনীয়াকৈ ৰঙালী বিহু উদযাপন কৰিবলৈ ওলাইছোঁ আৰু আজি প্ৰথম দিনৰ প্ৰথম অনুষ্ঠানত আমি আজি প্ৰথম কাৰ্যসূচীলৈ আগবাঢ়িছোঁ। জয়তে মই সমূহ বিহুপ্ৰেমী ৰাইজকে সশ্ৰদ্ধ প্ৰণাম জনাই ৰঙালী বিহুৰ অলপ জনাইছোঁ আৰু সকলোকে মই ৰঙালী বিহুৰ তৰফৰ পৰা মই সকলোকে ওয়েলকাম জনাইছোঁ। শ্ৰদ্ধা বিহুপ্ৰেমী ৰাইজ, আমাৰ মাজত আমি আমন্ত্ৰণ কৰি অনা মুখ্য অতিথি মিছেছ গিৰিবালা জি মমিন ডাঙৰীয়ানী আমাৰ মাজত উপস্থিত আছে। তেখেত ফৰ্মাৰ কন্ট্ৰলাৰ অফ এক্সামিনেশ্যন এম্বছ আৰু এগৰাকী প্ৰমিনেণ্ট ইডুকেশ্যনিষ্ট। তেখেতক মই মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ আৰু লগতে মই বিনীতা শইকীয়ানী ডাঙৰীয়ানীক I would like to request Ma'am Giribala G. Mohan. She is the former controller of examination Amboss and a prominent educationist to the stage. What